আপুনি চাই আছে নেশ্যন এনি আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় সেয়া হৈছে গৰিয়া আৰু মিয়াৰ সংঘাত কিয়নো গৰিয়া আৰু মিয়াৰ সংঘাত তেতিয়াৰ পৰা আৰম্ভ হৈছে আজিৰ পৰা প্ৰায় ৭২ ঘণ্টাৰ পূৰ্বে উজনি অসমৰ এটা প্ৰান্তত গৰিয়া জনগোষ্ঠীয় সংগঠন নামৰ এটা সংগঠনে এখন সাংবাদিক মেল সম্বোধন কৰিছিল আৰু সেই সাংবাদিক মেলখনত তেওঁলোকৰ নেতাসকলে মন্তব্য প্ৰকাশ কৰিছিল যে গৰিয়া আৰু মিয়া তেল আৰু পানী গৰিয়া কেতিয়াও মিয়া হ'ব নোৱাৰে মিয়া কেতিয়াও গৰিয়া হ'ব নোৱাৰে একমাত্ৰ তেওঁলোকৰ মিলি থকা বিষয়বস্তুটো হৈছে ইছলাম তেওঁলোকৰ ধৰ্ম ইছলাম আৰু ধৰ্ম ইছলাম হোৱাৰ বাবেই এতিয়া মিয়াই এক প্ৰকাৰ এনে ধৰণৰ ষড়যন্ত্ৰ ৰচিছে য'ত গৰিয়াৰ ছোৱালী মিয়াই বিয়া পাতে আৰু তাৰ পাছত মিয়াই গৰিয়াৰ মাটি দখল কৰে এনে ধৰণৰ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ উত্থাপন কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ তুমুল বিতৰ্কৰ সূচনা হৈছে আৰু এই বিতৰ্কক লৈ কোনোবাখিনিত সংখ্যালঘু লোকসকল খৰ্গহস্ত হৈ পৰিছে তেওঁলোকে উল্লেখ কৰিছে যে গৰিয়া এটা সংগঠনে সাংবাদিক মেল সম্বোধন কৰি এনে ধৰণৰ কেতবোৰ কথা বতৰা কোৱাত কোনো ধৰণৰ সমীচীন হোৱা নাই আৰু এই কথা বতৰাৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আহি পৰিছে সময় আহি পৰিছে যাৰ ফলশ্ৰুতিত আজি নেশ্যন এনিয়ে আমি আয়োজন কৰিছোঁ বিশেষ অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকিব সংখ্যালঘু কেইবাগৰাকীও নেতা মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আজি আমাৰ মাজত উপস্থিত আছে সমান্তৰালকৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হোজাই জিলাৰ সভাপতি উপস্থিত আছে আৰু এগৰাকী গৰিয়া নেতা উপস্থিত থাকিব আৰু সমান্তৰালকৈ যিসকলে সাংবাদিক মেল সম্বোধন কৰিছিল তেওঁলোকৰ সৈতেও আমি পোনপটীয়া সম্প্ৰচাৰৰ যোগাযোগ অব্যাহত ৰখাৰ চেষ্টাত থাকিম কিন্তু তেওঁলোকে যোগাযোগ কৰে নে নকৰে সেয়া কিন্তু লক্ষণীয় বিষয় হৈ পৰিব প্ৰথমে ষ্টুডিঅ'ত উপস্থিত থকা মই লোকসকলক চিনাকি কৰি দিবলৈ ওলাইছোঁ প্ৰথমে এয়া মোৰ সোঁফালে আছে জালালউদ্দিন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ তেখেত হৈছে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আনহাতে এয়া হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হোজাই জিলাৰ সভাপতি আব্দুল ৰৌফ ডাঙৰীয়া দুয়োগৰাকীকে স্বাগতম জনাইছোঁ এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় এই বিষয়টোক লৈ যথেষ্ট আলোচনা যথেষ্ট সমালোচনাৰ প্ৰয়োজন আছে প্ৰতিক্ৰিয়াৰ প্ৰয়োজন আছে যাৰ ফলশ্ৰুতিত এই বিষয়টোক লৈ আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ আপোনালোকৰ পৰা মই প্ৰথমটো প্ৰতিক্ৰিয়া লোৱাৰ পূৰ্বে এটা বিশেষ মন্তব্য যিখন সাংবাদিক মেলক লৈ ৰাজ্যজুৰি এটা তুলপাৰ লাগি আছে সেই মন্তব্যটো মই শুনাই ল'ব খুজিছোঁ এটা গৰিয়া সংগঠনৰ কেইগৰাকীমান নেতাই সাংবাদিক মেল সম্বোধন কৰি সাংবাদিকৰ কেমেৰাৰ সন্মুখত কি মন্তব্য কৰিছে প্ৰথমে মন্তব্যটো শুনক তাৰ পাছত আমি আলোচনালৈ আগবাঢ়িম মন্তব্য শুনাই লৈছোঁ পানী যেনেকৈ এটা অহিনকল সম্পৰ্ক মিয়া আৰু গৰিয়াৰ তেনেকৈ অহিনকল সম্পৰ্ক এই কথাটোত কোনো দ্বিমত নাই এই কথাটো আমাৰ সকলো গৰিয়া একমত মিয়া কোনো পধ্যে গৰিয়া হ'ব নোৱাৰে কেলে গৰিয়াসকল হৈছে ওপৰৰ পৰা টপকি পৰা নাই এইবিলাক আহোম ৰাজত্ব কালৰে পৰাই এটা অস্তিত্ব থকা তেল আৰু পানী যেনেকৈ এটা অহিনকল সম্পৰ্ক মিয়া আৰু গৰিয়াৰ তেনেকৈ অহিনকল সম্পৰ্ক এই কথাটোত কোনো দ্বিমত নাই এই কথাটো আমাৰ সকলো গৰিয়া একমত মিয়া কোনো পধ্যে গৰিয়া হ'ব নোৱাৰে কেলে গৰিয়াসকল হৈছে ওপৰৰ পৰা টপকি পৰা নাই এইবিলাক আহোম ৰাজত্ব কালৰে পৰাই এটা অস্তিত্ব থকা তেল আৰু পানী যেনেকৈ এটা অহিনকল সম্পৰ্ক মিয়া আৰু গৰিয়াৰ তেনেকৈ অহিনকল সম্পৰ্ক এই কথাটোত কোনো দ্বিমত নাই এই কথাটো আমাৰ সকলো গৰিয়া একমত মিয়া কোনো পধ্যে গৰিয়া হ'ব নোৱাৰে কেলে গৰিয়া এই মন্তব্য শুনাই ল'লোঁ আৰু এই মন্তব্যৰ প্ৰতিক্ৰিয়া জালালউদ্দিন ডাঙৰীয়া মই প্ৰথমে আপোনাৰ পৰা এই প্ৰতিক্ৰিয়াটো ল'ব খুজিছোঁ গৰিয়া জনগোষ্ঠীৰ এগৰাকী নেতাই এই মন্তব্য কৰিছে আপোনাক ধন্যবাদ জনাইছোঁ সময় উপযোগী এক বাকযুদ্ধ আপুনি উপস্থাপন কৰিছে আপোনাৰ অনুষ্ঠানত আহিব পাই নিজকে ধন্য মানিছোঁ সময় উপযোগী আলোচনা গৰিয়া আৰু মিয়া তেল আৰু পানী এই যি কথা এয়া আচলতে বেছি দিনৰ পৰা আৰম্ভ হোৱা নাই আৰু মিয়াই কেতিয়া গৰিয়া হ'ব খুজিলে এই কথাটো তেওঁলোকে স্পষ্ট কৰিব লাগে আমি আশা কৰিম আপোনালোকৰ কাৰ্যালয়ৰ পৰা তেওঁলোকৰ লগত যোগাযোগ কৰক আজিৰ এই বাকযুদ্ধত তেওঁলোকে আমাৰ লগত মুখামুখি কৰক আৰু তেওঁলোকৰ সৎ সাহস আছে যদি আমাৰ লগত এই তৰ্ক যুদ্ধত অংশগ্ৰহণ কৰক প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে গৰিয়া আৰু মিয়া তেওঁলোকে ওপৰৰ পৰা টপকি পৰা নাই আহোম যুগৰ পৰাই তেওঁলোক আছে বুলি কৈছে কথাটো একেবাৰে সঁচা গৰিয়াসকলৰ আবিৰ্ভাৱ 1300 শতিকাৰ পৰা 1600 শতিকাৰ ভিতৰত হৈছে এইটো মই একমত আৰু মিয়া বুলি যাক কোৱা হয় পূৰ্ববংগীয় মূলৰ মানুহখিনিক 1900 শতিকাৰ পৰা মানে 20 শতিকালৈ মানে ব্ৰিটিছ ৰুলৰ সময়খিনিত আহিলে কিন্তু এতিয়া কথাটো হ'ল যে এই গৰিয়াসকল ক'ৰ পৰা আহিলে মিয়াসকল ক'ৰ পৰা আহিলে এই কিন্তু এটা ডাঙৰ কথা আমাৰ অসমৰ বংগীয় মূলৰ যিখিনি মুছলমান আছে 1 কোটিতকৈ অধিক জনসংখ্যা এটা অসমত আছে এই জনসংখ্যাটোৱে আজিলৈকে না হিন্দুৰ লগত অমিল কটাব বিচাৰিছে না গৰিয়াৰ লগত
না বিহাৰীৰ লগত না ভোজপুৰীৰ লগত সকলোৰ লগত মিলি কিন্তু তেওঁলোকে সমাজ গঢ়াৰ এটা চেষ্টা কৰিছে হেজুল যোৱাবাৰৰ আপুনি চেঞ্চাত চাই তেওঁলোকে মাতৃভাষা কি লিখিলে অসমীয়া লিখিলে যাৰ কাৰণে অসমীয়া ভাষাটো সংখ্যাগৰিষ্ঠতা পালে বৰাক বেলিৰ এই বংগীয় মূলৰ মুছলমানখিনিয়ে বাংলা লিখিলে বৰাক বেলিত কিন্তু অসমীয়া ভাষাটো নাই তাতে বাংলা ভাষা হ'ল এতিয়া কথাটো হ'ল যে গৰিয়াসকলো কনভাৰ্টেড হয় বাঙালী মুছলমানখিনিও কনভাৰ্টেড হয় গতিকে কোনোবাক যদি আপুনি তুচ্ছ তাচ্ছিল্যই কৰিব লাগে যুক্তিসংগত কৰিব লাগে যুক্তি নথকাকৈ যদি এনেকৈ কয় সেয়া ৰাজনৈতিক স্বাৰ্থত ৰাজনৈতিক নেতাসকলে কয় আমি মানি ল'ব পাৰোঁ কিন্তু এটা জনগোষ্ঠীয় মঞ্চ তৈয়াৰ কৰি তাত যি টি কথা ক'ব সেই কথাটো যে আমি সমৰ্থন কৰিব লাগিব সেয়া নহয় মই মুছলিম ছাত্ৰ সন্থাৰ সভাপতি অসমত বাস কৰা প্ৰতিটো জনগোষ্ঠীয় মুছলমানেই আচলতে আমাৰ নেতৃত্বৰ অন্তৰ্গত গতিকে তেওঁলোকে যে কৈছে যে কোনো ধৰণৰ বাকযুদ্ধ নহয় তেওঁলোকে সকলো গৰিয়াই একমত হৈ এই কথাটো কৈছে এই কথাটো প্ৰমাণ কৰক যে অসমত 20% গৰিয়াই তেওঁৰ কথাত সমৰ্থন কৰিছে তেতিয়া মই তেওঁৰ কথাটো মানিবলৈ অলপ চেষ্টা কৰিম তেওঁলোক আৰু এটা কথা কৈছে যে আমাৰ যদি সিমিলাৰিটি বুলি কোৱা যায় তেনেহ'লে কেৱল ইছলাম ধৰ্মটোহে আমাৰ সিমিলাৰিটি কিন্তু বাকী তেল আৰু পানী যিদৰে অহিনকুল সম্পৰ্ক কথাটো এইটোৱেই তেওঁলোকে ক'ব বিচাৰিছে যে মুছলমান হিচাপে তেওঁলোক আমাৰ লগত একে হয় তেওঁলোক আমাৰ লগত একেই বুলি ক'ব বিচাৰিছে ধৰ্মৰ ভিত্তিত যদি ধৰ্মৰ ভিত্তিত আমাৰ লগত একেই হয় তেতিয়াহ'লে বাংলাদেশত থকা যিখিনি হিন্দু বাংলাদেশত থকা যিখিনি হিন্দু আমাৰ এই ইণ্ডিয়াৰ হিন্দুখিনি তেওঁলোকে ভাৰতৰ নাগৰিক হিচাপে ল'ব নেকি এতিয়া তেনেকৈতো নলয় গতিকে ধৰ্মৰ ভিত্তিত আমি তেওঁলোকৰ লগত নিমিলোঁ চিধা কথা তেওঁলোকে ভাগ কৰিব বিচাৰিছে ভাগ হওক ক'বলগীয়া নাই তেওঁলোকে ছেটেলাইট অট'নমাছ কাউন্সিল ডিমাণ্ড কৰিছিলে যিটো আমি সমৰ্থন কৰি আহিছিলোঁ সঁচাকৈ আমাৰ গৰিয়াসকল এলাগী হৈছিলে সময়ে সময়ে আমাৰ গৰিয়া জনগোষ্ঠী বুলি যি 30 লাখ মানুহক আমি বুজোঁ এই মানুহখিনিক আচলতে সময়ে সময়ে যথেষ্ট উন্নয়নৰ ক্ষেত্ৰতে পিছ পৰি আছিলে সকলো ক্ষেত্ৰতে তেওঁলোকক এলাগী কৰা হৈছিলে তেওঁলোকৰ হৈ কেনে আমছুও মাত মাতিছে আমি নিজে মাত মাতিছোঁ বিভিন্ন সময়ত তেওঁলোকৰ সমস্যা লৈ কেনে আমি মাত মাতি আহিছোঁ এতিয়াও মাত মাতিছোঁ আগন্তুক দিনতো মাত মাতি যাম আমিতো কেতিয়াও কোৱা নাই যে মিয়াসকলক আগত ৰাখক গৰিয়াসকলক পিছত ৰাখক আৰু এইটো এটা স্পষ্ট কথা যে বাঙালী মুছলমানখিনি অসমৰ বাঙালী মুছলমানখিনি কিন্তু এতিয়ালৈকে কোনো ব্যক্তিৰ ওপৰত ভৰসা কৰি অসমত জীয়াই থকা নাই আৰু তেওঁলোক নিবিচাৰে তেওঁলোক গোলামী কৰে নিজৰ কৰ্মৰ কাৰণে গোলামী কৰে পেটৰ কাৰণে কিন্তু কাকো ভয় কৰি গোলামী নকৰে এই কথাটো জানিব লাগিব আৰু তেওঁলোক পূৰ্ববংগীয় অৰ্থাৎ অবিভক্ত ভাৰতবৰ্ষত জন্ম লোৱা এটা জনগোষ্ঠী আৰু গৰিয়াসকলৰ একাংশ তুৰ্কীৰ পৰা আহিছে একাংশ আফগানিস্তানৰ পৰা আহিছে আফগানিস্তানটো যেনিবা আমাৰ অখণ্ড ভাৰতৰ এটা অংগ মানি ল'ব পাৰোঁ আৰু বাহিৰৰ দেশৰ পৰা কিন্তু এই গৰিয়াসকলৰ যিকেইটা ভাগ আছে মানে তেওঁলোকে এই ভাগৰ কিছু আছে আকৌ অসমীয়া হিন্দু কিন্তু কনভাৰ্ট হৈ কেনে গৰিয়া হৈছে এইটো মানিব লাগিব আহিম আপোনাৰ ওচৰলৈ আহিম বিষয়টো আমি বিশদভাৱে পাতিব লাগিব মই প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ পৰা লৈ লৈছোঁ অসম সংখ্যালঘু পৰিষদৰ সংগ্ৰাম পৰিষদৰ হোজাই জিলাৰ সভাপতিগৰাকী আছে আব্দুল ৰফ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ মন্তব্যটো আপুনিও শুনিছে কিছুদিন পূৰ্বে আজিৰ পৰা প্ৰায় 72 ঘণ্টাৰ পূৰ্বে এইখন সাংবাদিক মেল সম্বোধন কৰা হৈছিল আৰু এই সাংবাদিক মেলখনত এনেধৰণৰ কেতবোৰ কথা বতৰা অৱতাৰণা হৈছিল য'ত কোৱা হৈছিল যে মিয়া আৰু গৰিয়া এই দুয়োটা তেল আৰু পানীৰ দৰে যিদৰে তেল আৰু পানী নিমিলে ঠিক একেদৰে অহিনকুল সম্পৰ্ক এটা মিয়া গৰিয়াৰ মাজত আছে আৰু মিয়াৰ বিৰুদ্ধে কেতবোৰ এনে অভিযোগ আছে যে গৰিয়াৰ ছোৱালী বিয়া পাতি মিয়াই মাটি দখল কৰাৰ দৰে অভিযোগো তেওঁ উত্থাপন কৰিছে বিষয়টোক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ধন্যবাদ ঋতুদা এই সময়ৰ এক উপযোগী মানে এক এই আলোচনাৰ মাজত আপুনি মোৰ দৰে এজন ব্যক্তিক অংশগ্ৰহণ কৰোৱাৰ বাবে চাওক তেখেতে যিবোৰ কথা প্ৰথমলি কৈছে আমি গৰিয়াসকলৰ মন্তব্য তেওঁ এই কথাখিনি কৈছে এইটো গৰিয়া সমাজৰ কথা বুলি তেখেতে মানে ইয়াত উল্লেখ কৰিছে ইয়াত 3জন মানুহ বহি আছিলে তাৰ পৰা এজন যিজন জোনাব আছিলে তেখেত আঁতৰি গৈ তেখেতে স্পষ্টীকৰণ দিছে যে তেখেতসকলৰ এই কথাৰ লগত তেখেত একমত নহয় মই যদি আপুনি বিচাৰে মই আপোনাক দেখাই দিব পাৰিম তেখেতে অলৰেডি স্পষ্টীকৰণ দিছে যে তেওঁলোকৰ লগত তেখেত একমত নহয় মই আপোনাক দেখাই দি আছোঁ এইটো কথা ক'ত কৈছে তেওঁ তেখেতে ফেচবুকত অলৰেডি স্পষ্টীকৰণ দিছে এইটো চাওক কালি 9 জুলাই 2026 পুৱাৰে পৰা মোৰ ফটো এটা এনেকৈ আপুনি তেখেতে ইয়াত দিছে আপুনি ইয়াত তেখেতে মানে পূৰা লিখি দিছে তেখেতে ইয়াৰ লগত সন্মত নহয় তেওঁলোক ইয়াৰ বিৰোধিতা কৰিছে কিছু সময় পূৰ্বে মই ইয়াত অহাৰ পূৰ্বে আৰু এজন ৰঙিয়াৰ নুৰ আলম শইকীয়া তেখেতে মোক মেছেজ কৰি কৈছে দাদা যিখিনি তেওঁলোকে সংবাদ মেলত দিছে ইয়াৰ লগত আমি কেতিয়াও একমত নহয়
এজনী আছে আপোনাৰ আসমা হাজৰিকা হয়। তেখেতেও কৈছে তেওঁলোকে দিয়া কথাখিনিৰ লগত আমি কেতিয়াও একমত নহয় আৰু এজনী আছে সব গৰিয়াক মানুহৰ কথা কৈ আছো মই হয়। মৰিয়ম বেগম কৈছে তেখেতে যিখিনি কথা কৈছে আমি একমত নহয় আৰু এজন আছে শিৱসাগৰৰ আলু ভাই বুলি এনে মানে মতা হয় বা ফেচবুকত তেখেতৰ নাম তেখেতেও দিছে তেখেতৰ লগত কোনো একমত নহয় তেন্তে তেওঁলোকে কোন কথাৰ ভিত্তিত ক'লে যে এইটো আমি গৰিয়া সমাজৰ কথা মন্তব্য অলৰেডি তেখেতৰ তিনিজনৰ পৰা এজন আঁতৰি গৈ কৈছে ইয়াৰ লগত আমি একমত নহয় হয়। তেওঁলোকে কেনেকৈ ক'লে আমি এইটো আমি গৰিয়া সমাজৰ কথা প্ৰকৃতপক্ষে আৰু এনে আব্দুল ডাঙৰীয়া প্ৰকৃতপক্ষে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই কথা বতৰা উত্থাপন কৰিবলগীয়া হ'ল যে মিয়াই কোনোবাখিনিত গৰিয়াৰ মাটি দখল কৰিছে নেকি অথবা মিয়াই গৰিয়াৰ ছোৱালী বিয়া পাতি মাটিৰ লোভত এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ নজিৰ আছে নেকি একেবাৰে নজিৰ যদি ভিত্তিহীন মানে অভিযোগ। তেওঁলোকে এইবিলাক- যিখিনি এইবিলাক কৈছে মনে সজা না, না, আৰু এইখিনি- ৰাজনৈতিক চক্ৰান্তৰ কাৰণে এনেকুৱা হৈছে এইখিনিতো বাকী একো তেওঁলোকে নহয় এইখিনি যদি আছিলে তেওঁলোকে স্পষ্ট নকৰিলে কিয় সংবাদমেলত বোলে আমাৰ ইয়াত এনেকা ঘটনা হৈছে যাৰ কাৰণে আজি আমি সংবাদমেল দিবলৈ বাধ্য হৈছোঁ হয়। আৰু যদি তেনেকা হৈছিল আজি এই আপোনাৰ টকশ্বুত তেওঁলোক নাহিলে কিয় হয় কাৰণ কথা হ'ব উইথ প্ৰুফ উইদাউট প্ৰুফ কোনো কথা নহয় কাৰণ তেওঁলোকে আমাৰ ওপৰত যিটো ইলিগেশ্যন লগাইছে সেই ইলিগেশ্যনটো আমি খণ্ডন কৰিব ইয়াত আহিছোঁ যে তেওঁলোকে কথা কোৱাখিনি সম্পূৰ্ণ ভিত্তিহীন ঋতুৰাজ আৰু তদন্ত সেইখিনি হ'ব লাগে সেই সংবাদমেলত যিটো তেওঁলোকে মন্তব্য কৰিলে সেয়া বিজেপিৰ কাৰ্যালয়ৰ পৰাই এক স্বৰ্তলিপি ৰেডি কৰি প্ৰেছ ৰিলিজ ৰেডি কৰি দিছিলে সেইখিনি মন্তব্যই তেওঁলোকে ৰাজহুৱা কৰিছে মই 90% চিয়ৰ দি দি এই কথাটো ক'ব পাৰোঁ আৰু তেওঁলোকে অনা বঙালী মুছলমানৰ ওপৰত যিখিনি অভিযোগ কোনো ধৰণৰ আচলতে যুক্তি আৰু প্ৰমাণ তেওঁলোকে দিব নোৱাৰিব তেওঁলোকে মন্তব্যহে দিছে মন্তব্য দিয়া কথাটো আৰু প্ৰমাণ নোহোৱা কথাটো আচলতে ভিত্তি আছে বুলি মই নাভাবোঁ তাৰ পিছতো যিহেতু আলোচনাৰ বিষয় হৈ পৰিছে মিয়া আৰু মানে গৰিয়া আচলতে ইয়াত কিছুমান ভুল মেছেজ আচলতে আমাৰ সমাজখনে পাই আছে এই মেছেজটোৰ ওপৰত আলোচনা হোৱাটো মই সঁচাকৈ বিচাৰিছিলোঁ আৰু আজি হৈ আছে গতিকে আশা কৰিম পলমকৈ হ'লেও আমাৰ মাজত আপোনালোকে আমন্ত্ৰণজন এজন অতিথি আহিছে তেখেতে গৰিয়া জনগোষ্ঠীৰ পৰাই বিলং কৰে গতিকে এটা সুস্থ আলোচনা হওক মই আশা কৰিম আৰু সমাজখনৰ প্ৰতি যিবিলাক ভাবুকি আহি আছে উভয় সমাজৰ প্ৰতি এই বস্তুটো আচলতে দূৰ হ'ব লাগে আৰু ঋতুদা মই আপোনালোকৰ ষ্টুডিঅ'ৰ ফালৰ পৰা মই চেলেঞ্জ কৰিম যিসকলে সংবাদমেল দিছে যে মিয়াসকলে গৰিয়াসকলৰ ছোৱালী জীয়ৰী বিয়া পাতি মাটি বাৰী দখল কৰা ধান্দা যদি তেওঁলোকৰ হাতত প্ৰুফ আছে প্ৰুফ লৈ আহক আমি ইয়াৰ পৰা চেলেঞ্জ কৰিছোঁ যদি প্ৰুফ আছে আপুনি প্ৰুফ লৈ আহক আমি আপোনাৰ মোকাবিলা কৰিম আৰু যদি আপুনি প্ৰুফ দিব পাৰে আমি কথাখিনি মানি ল'ম আৰু যদি প্ৰুফ দিব নোৱাৰে আপুনি লগোৱা ইলিগেশ্যনৰ কাৰণে আপুনি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কাষলৈ আহিম বিষয়টো যথেষ্ট চেঞ্চিটিভ এই বিষয়টো আমি আলোচনা কৰিব লাগিব কিন্তু এই আলোচনাতেই আন এগৰাকী আমি অতিথি আমন্ত্ৰণ কৰি আনিছিলোঁ নতুনকৈ সংযোগ হৈছে ৰুবুল আহমেদ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ গৰিয়া সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি আৰু তেওঁ এগৰাকী এটা সংগঠনৰ লগতো তেওঁ জড়িত হৈ আছে প্ৰথমটো প্ৰতিক্ৰিয়া মই আপোনাৰ পৰা লৈ ল'ব খুজিছোঁ যিহেতু এটা চলিত এটা বিতৰ্ক শেহতীয়া 72 ঘণ্টাৰ যদি আপুনি সামাজিক মাধ্যমৰ পৃষ্ঠা খুচৰিছে তেনেহ'লে আপোনাৰ নিশ্চয়কৈ চকুত পৰিছে যে শিৱসাগৰৰ এটা প্ৰান্তত গৰিয়া জনগোষ্ঠীৰ কেইগৰাকীমান লোকে এখন সাংবাদিক মেল সম্বোধন কৰিছে য'ত মিয়া লোকসকলৰ বিপক্ষে কেতবোৰ গুৰুত্বপূৰ্ণ ভয়ংকৰ এলিগেশ্যনছ তেওঁলোকে আনিছে আৰু এই কথাসমূহত তেওঁলোকে উল্লেখ কৰিছে যে মিয়াই ষড়যন্ত্ৰ ৰচনা কৰিছে গৰিয়াৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা হৈছে আৰু সমান্তৰালকৈ মিয়াই গৰিয়াৰ ছোৱালী বিয়া পাতি মাটি দখলৰ দৰে ঘটনাও এতিয়া এনেধৰণৰ সংঘটিত হৈছে মিয়া আৰু গৰিয়া তেল আৰু পানীৰ দৰে অহিনকুল সম্পৰ্কৰ সৈতে চলি আছে এনেধৰণৰ কেতবোৰ কথা বতৰা উল্লেখ কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া মই আপোনাৰ প্ৰথমতে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাজলৈ নিমন্ত্ৰণ দিয়াৰ বাবে যিহেতু এইটো বিষয় মই গম পাইছিলোঁ আৰু এইটো বিষয় লৈ কেনে মই তাৰ প্ৰতিক্ৰিয়াও দিছিলোঁ আচলতে মই সদায় এটা বস্তু বিচাৰোঁ যে আমাৰ মাজত ভাগটো মই কেতিয়াও নিবিচাৰোঁ আৰু যি প্ৰকাৰে তেখেতসকলে যেনেকুৱা ধৰণৰ মন্তব্য দিছে এয়া মন্তব্য আচলতে গ্ৰহণযোগ্য নহয় আৰু এয়া আচলতে গৰিয়া সমাজৰ পৰা দিয়া মন্তব্য নহয় কাৰণ সেইসকলৰ গৰিয়া কিবা সংগঠন আছে বুলি আমি সেইদিনাখনেই গম পাইছোঁ কাৰণ তেখেতসকলৰ কোনো ধৰণৰ আমি কাম কাজ বা গৰিয়া জনগোষ্ঠীৰ কাৰণে তেখেতসকলৰ অৱদান আমি একো দেখা নাই আৰু তেখেতসকলে কৈছে যে পানী আৰু তেলৰ লগত কোনো মিল নাই মই ক'ব বিচাৰোঁ যে আজিৰ তাৰিখত আমাৰ সকলোৱে মিলি কিনে আগবাঢ়িব লাগিব আৰু আমাৰ সকলোৰে লগত মিল আছে জনগোষ্ঠী হিচাপে আজি গৰিয়া জনগোষ্ঠীৰ এটা নিজাববীয়াকৈ তেখেতসকলৰ কিছু নীতি নিয়ম আছে মিয়া জনগোষ্ঠী হিচাপে মিয়াসকলৰ তেখেতৰ নীতি নিয়ম আছে কিন্তু সেই বুলি যে আমাৰ অমিল হ'ব আমি এজনে এজনৰ লগত আমি মাত্ৰ ভাগ হ'ম কাজিয়া কৰিম এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এয়া আমি মানি নলওঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ মন্তব্যটো আপুনি শুনিলে আৰু এই ক্ষেত্ৰত আপোনাৰ সৈতে একমত আছে তেওঁ
আপোনাৰ আধৰুৱা কথাটো ৰৈছোঁ য'ত আপুনি ইয়াৰ পৰা এটা প্ৰত্যাহ্বান এটা চেলেঞ্জ এটা আপুনি ইতিমধ্যে উল্লেখ কৰিছে চেলেঞ্জটো কথালৈ আহিছোঁ ডেফিনেটলি চেলেঞ্জ মোৰ এতিয়াও আছে কাৰণ তেওঁলোকে যিটো এলিগেশ্যন আমাৰ ওপৰত লগাইছে আমি তেওঁলোকৰ ছোৱালী জীয়ৰী বিয়া পতাই তেওঁলোকৰ মাটি বাৰী দখল কৰাৰ আমাৰ যিটো মানে ষড়যন্ত্ৰ এইটো তেওঁলোকে মানে প্ৰমাণ কৰক আহি কাৰণ তেওঁলোকে আজি মোৰ ছোৱালী যদি হয় এজনী ছোৱালীৰ ফিউচাৰৰ কথা চিন্তা কৰিব কোনে নিশ্চয় পিতৃ মাতৃয়ে চিন্তা কৰিব কাৰ লগত বিয়া দিলে ভাল হ'ব কাৰ লগত নিদিলে ভাল হ'ব এইখিনি পিতৃ মাতৃ একাংশ ব্যক্তিগত চিন্তা কাৰণ এজনী ছোৱালীৰ ফিউচাৰৰ কথা কোনো সংগঠনৰ নেতাই চিন্তা নকৰে চিন্তা কৰিব পিতৃ মাতৃয়ে য'ত ভাল হ'ব তাতে দিব আজিৰ দিনত গৰীয়া সমাজতকৈ আজি মিয়া সমাজ শিক্ষিত আজি আপোনাৰ যদিও ঘৰে ঘৰে নহয় কিন্তু গাঁৱে গাঁৱে আপুনি ডক্টৰ ইঞ্জিনিয়াৰ পাব গতিকে মিয়াসকল আজিৰ দিনত যোৱা 10 বছৰৰ পৰা যদি চাই আৰু আজিৰ যদি মিয়া সমাজ চাই মানে প্ৰায় বহু গুণে আপডেট হৈছে যাৰ ফলত আজিৰ কাৰণে মিয়া সমাজক লৈ মানুহে গৌৰৱান্বিত কৰে কাৰণ যিটো মিয়া এটা সময়ত আছিলে তেওঁলোকৰ ধান্দাই আছিলে কাম বন কৰি খোৱা নিজৰ পেটৰ কাৰণে পোহপাল দিয়া কিন্তু আজিৰ দিনত মিয়া সমাজে এইটো চিন্তা নকৰে যে কালি কি খাম বৰঞ্চ এইটো চিন্তা কৰে কালি মোৰ ল'ৰা ছোৱালীক স্কুলত কেনেকৈ পঠিয়াম এইটো হৈছে আজিৰ দিনত মিয়াসকলৰ চিন্তাধাৰা আৰু সেইটো সময়ত গৰীয়াসকলে এনেকা এটা ইলিগেশ্যন মিয়াৰ ওপৰত জাপি দিব বিচাৰিছে যিটো আচলতে এইটো মানে গৰীয়াসকলৰো নহয় যদি আপুনি এইটো বিচাৰে তেন্তে 2022 চনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়া আৰু খিলঞ্জীয়া বুলি মুছলমান এটা মানে ভাগ কৰিছিল ডিভাইড কৰিছিল তাৰ ওপৰত মই এটা লিখনি লিখিছিলোঁ যে মুছলমানক দুভাগক বিভক্ত কিয় এইখিনি মই অলপ বিশ্লেষণ কৰিছিলোঁ তাৰ পাছত এতিয়া যদি আপুনি চিন্তা কৰে মিয়া আৰু খিলঞ্জীয়া দুটা ভাগ কৰি মিয়াসকল আৰু খিলঞ্জীসকলক ভাগ কৰি খিলঞ্জীয়াসকলক মানে মুখ্যমন্ত্ৰীৰ হাতত ৰাখিছে আৰু মুখ্যমন্ত্ৰীৰ চতুলপিতে এটা আছে আপোনাৰ হিয়া গৰীয়া কিবা পৰিষদ বুলি তেওঁলোকে মানে কয় তেওঁলোকে এটা পোষ্ট কৰিছিল যদি তুমি গৰীয়া আমাৰ লগত যোগ দিয়া কিন্তু কমেণ্টত গৈ চাব চবে দালাল বুলি অভিহিত কৰিছে বোলে আমি দালালৰ লগত কিয় যোগ দিম গতিকে তেওঁলোক মুখ্যমন্ত্ৰীৰ অলৰেডি এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈ মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই আমি মিয়া সমাজক কেনেকা সমাজৰ মাজত মানে লাঞ্ছিত বঞ্চিত কৰিব পাৰে সেইটো মানে তেওঁলোকৰ ধান্দা আৰু যেটো আজি গৰীয়া সমাজে এইখিনি মানে বিবেচনা কৰিছে যে তেওঁলোক আসলতে মুখ্যমন্ত্ৰীৰ চতুলপিত কাম কৰিছে যাৰ কাৰণে গৰীয়া সমাজে এইখিনি গ্ৰহণ কৰা নাই মই সেই কাৰণে মই গৰীয়া সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে এতিয়ালৈকে সুস্থ চিন্তাধাৰাৰে আছে আৰু এই মানে কিছুমান দালালৰ পাল্লাত আপোনালোকে এতিয়ালৈকে পৰা নাই তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো গৰীয়া সমাজক আপোনাক কাষলৈ আহিম জালাল ডাঙৰীয়া মই আপোনাক সুধিম কিন্তু তাৰ পূৰ্বে আপোনাক মই এটা প্ৰশ্ন সোধাৰ পূৰ্বে আপোনাক মই এটা বিশেষ মন্তব্য দেখুৱাই ল'ব খুজিছোঁ যিটো মন্তব্য আজিৰ পৰা 72 ঘণ্টাৰ পূৰ্বে শিৱসাগৰৰ যিখন সাংবাদিক মেল হৈছিল সাংবাদিক মেলখনত আৰু এটা বিশেষ বিষয় উত্থাপন কৰা হৈছিল যিটো বিষয় আমি আওপকীয়াকৈ কোনোবাখিনি চুইছোঁ তথাপিও বিষয়টো বিশদভাৱে আলোচনাৰ প্ৰয়োজন আছে টিম পিচিয়াৰক মই অনুৰোধ জনাম বাইটটো ৰিপ্লে কৰিম এই মিয়াসকলে গৰীয়াসকলৰ যিটো স্বাভিমান তেওঁলোকে অতি কৌশলে এটা এজেণ্ডা তৈয়াৰ কৰিছে গৰীয়া ছোৱালী তেওঁলোকে চলে বলে কৌশলে প্ৰলোভনে যেনেকৈ নহওক বিবাহ পাশত আবদ্ধ হোৱা অন্যান্য এনেকুৱা ধৰণত নি সেই এক প্ৰকাৰে মাটিৰ ওপৰত দখল লোৱাৰ যি চেষ্টা অব্যাহত ৰাখিছে ই আমাৰ গৰীয়াৰ অস্তিত্বৰ সংকট দেখা দিব এই মিয়াসকলে গৰীয়াসকলৰ যিটো স্বাভিমান তেওঁলোকে অতি কৌশলে এটা এজেণ্ডা তৈয়াৰ কৰিছে গৰীয়া ছোৱালী তেওঁলোকে চলে বলে কৌশলে প্ৰলোভনে যেনেকৈ নহওক বিবাহ পাশত আবদ্ধ হোৱা অন্যান্য এনেকুৱা ধৰণত নি সেই এক প্ৰকাৰে এই মন্তব্যটো শুনিলে আপুনি মন্তব্যটোত এটা কিন্তু গুৰুত্বপূৰ্ণ কথা বতৰা উল্লেখ কৰিছে যে গৰীয়াৰ ছোৱালী চলে বলে কৌশলে মিয়াই বিয়া পাতিবলৈ চেষ্টা কৰে লৈ যায় তাৰ অন্তৰালৰ কাৰণটো হৈছে মাটি গৰীয়াৰ মাটি মিয়াই দখল কৰিবৰ বাবে এতিয়া নাৰীসকলকো কোনোবাখিনিত সন্মান নিদিয়ে মিয়াই এনেধৰণৰ কেতবোৰ কথা উল্লেখ হৈছে এটা বস্তু ইয়াত কিন্তু ক'ব লাগিব এটা কথা নক'লে নহ'ব যেটো আমাৰ ৰুবুল আহমেদ ডাঙৰীয়াই বস্তুখিনি এই মন্তব্যখিনি ডিনাই কৰিছে গতিকে মই তাত বিতৰ্ক কৰিম বুলি ভাবা নাই যেহেতু তেওঁলোকৰ জনগোষ্ঠীৰ মানুহখিনিৰ মন্তব্য তেখেতে জনগোষ্ঠীয় নেতা হিচাপে তেখেতে সমাজৰ লগত জড়িত এজন ব্যক্তি মই নিজেও জানো গতিকে তেখেতে যেতিয়া ডিনাই কৰিছে মই এইটোত বিতৰ্ক কৰিব লাগিব বুলি মই নাভাবোঁ কিন্তু তেওঁ কোৱা কথাখিনি সংবাদমেলত যিখিনি কথা ক'লে বিস্ফোৰক এটা অভিযোগ আচলতে এইটো নিউজ বনাব আৰু ব্ৰেকিং নিউজ বনাবৰ কাৰণে ভাল কিন্তু তেওঁৰ হাতত কোনো ডাটা নাই এই কথাটোৰ তেওঁ সমাজ জীৱনৰ লগত জড়িতই নহয় যাৰ কাৰণে এনেকৈ ক'ব পাৰিছে কিন্তু আজি প্ৰথম শুনিলোঁ
যে গৰিয়াসকলৰ মাটি উমিয়াই দখল কৰিবলৈ ছোৱালী বিয়াক পাতি মানে এটা ষড়যন্ত্ৰ ৰচি মানে দখল কৰিব বিচাৰি আছে বুলি কোৱা হৈ আছে তেতিয়াহ'লে আকৌ এই যে হিন্দু সমাজখিনিয়ে কয় মিয়াসকলে বোলে তেওঁলোকৰ মানে নামঘৰৰ মাটি দখল কৰিলে তেওঁলোকৰ বজাৰৰ মাটি দখল কৰিলে তেওঁলোকৰ খেতি মাটি দখল কৰিলে এই মিয়াসকলে কি চবৰ মাটি দখল কৰি আছে নেকি মিয়াসকলে ইমান পাৱাৰ ক'ত পালে মানে মিয়াসকলৰ কেইজন মন্ত্ৰী অসমত আছে কেইজন মুখ্যমন্ত্ৰী পালে মিয়াসকলে কেইটা একে পাৰ্টিচিপেণ্টে এটাক কৰিলে জংঘলত কিমানজন মানুহ আছে মিয়াসকলৰ গতিকে এইবিলাক কথা আৰু হাস্যকৰ কথা মই ডাইৰেক্ট ডিনাই কৰিছোঁ কথাটো মিছা কোনো ডাটা থাকিলে তেওঁলোকক কানেক্ট কৰক কথা পাতিম আৰু অসমীয়া মুছলমান বা পূৰ্ববংগীয় মূলৰ মুছলমান হিচাপে তেওঁলোক এইটো সঁচা কিন্তু গৰিয়া মুছলমানখিনিৰ লগত আমাৰ বাঙালী মুছলমানখিনিয়ে অকল মুছলমান হিচাপে যে মিল আছে সেয়া নহয় অসমত থাকিব লাগিব আৰু অসমৰ অসমীয়া হিচাপে কিন্তু মিল আছে আমি অসমীয়া হৈ থাকিব বিচাৰোঁ না গৰিয়া হৈ থাকিব বিচাৰোঁ না মিয়া হৈ থাকিব বিচাৰোঁ অসমত অসমীয়াগিৰি চলক অসমত অসমীয়াৰ দপদপনি চলক হিন্দী ভাষীৰ যিটো আগ্ৰাসন সেইটোলৈ আলোচনা হ'ব লাগিছিলে অসমৰ বৰ্তমান 30% মডাৰ্ণ ছোৱালীয়ে হিন্দী ভাষী ল'ৰাৰ লগত বিয়া হৈ আছে আপুনি চাব কিছুমান ভাইৰেলো হ'ল কিছুদিন আগতে ছোৱালী এজনী হেৰি হৈছিলে বাইট এটা পালোঁ ভিডিঅ' এটা মানে তাতে অত্যাচাৰ হৈ আছে হিন্দী ভাষী ল'ৰা এটা ভাল পাই বিয়া পাতিলে যাই কিনে এনেকুৱা ডমেষ্টিক ভাইলেঞ্চ হ'ল এতিয়া ছোৱালীজনী ৰিকুৱেষ্ট কৰি আছে যে তাক উদ্ধাৰ কৰিব লাগে ইটানগৰত আছিলে মই লগে লগে আপোনাৰ অৰুণাচলৰ ডিজিপিক গোটেই বস্তুখিনি ব্ৰিফ কৰিলোঁ শ্বৰ্টলি ৰিকভাৰী হ'ব 2-3 দিনৰ ভিতৰত সেইটোৰ ওপৰত কাম চলি আছে গতিকে এই যোনবিলাক আদাৰ্ছ লেংগুৱেজৰ ওপৰত মানে আমাৰ যি ছোৱালীবিলাক এট্ৰেক্টিভ হৈ আছে হিন্দী ভাষীৰ লগত বিয়া হৈছে এইবিলাক বন্ধ কৰিবহে আমি লাগিব লাগিছিলে আমি কৈ আছোঁ মিয়া আৰু অসমীয়ালৈ যুঁজি আছোঁ হিন্দু আৰু মুছলিমলৈ যুঁজি আছোঁ কিন্তু অসমত বসবাস কৰা প্ৰতিটো বৈধ নাগৰিকৰেই অসমীয়া যে এয়া কিন্তু কোনেও ডিনাই কৰিব নোৱাৰে আজিৰ চৰকাৰখনে বিভাজন ৰীতি আনি তেওঁলোকে সংখ্যাগৰিষ্ঠতা পাইছে আৰু তেওঁলোকৰ লাভ হৈ আছে সেইটোত আমি তাতে বলিকা বক্ৰা হ'ব নোখোজোঁ আমি বৌদ্ধিক মহলৰ লগত আছোঁ সচেতন অসমীয়াৰ লগত আছোঁ আৰু অসমীয়া সমাজক সমৰ্থন কৰি আছিলোঁ আৰু কৰি যাম ইয়াত যদি কোনোবাই আমাক এলাগী কৰিব বিচাৰিছে তো নিজে এলাগী হ'ব লাগিব চিধা কথা আমি কাকো এলাগী কৰিব খোজা নাই আমি সকলোকে লৈ আমি অসম আৰু অসমীয়াৰ কাৰণে সংৰক্ষিত আৰু উন্নয়নমুখী অসম বনাব বিচাৰোঁ ধন্যবাদ কৃপণশ্ৰী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিম মই ৰুবুল আহমেদ ডাঙৰীয়া মই আপোনাৰ কাষলৈ গৈছোঁ বিষয়টো যথেষ্ট চেঞ্চিটিভ আৰু এই চেঞ্চিটিভ এইবাবেই কিয়নো এটা সম্প্ৰদায়ক এই বিশেষ সাংবাদিক মেলখনে কিন্তু যথেষ্টভাৱে কেতবোৰ এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে যিসমূহ অভিযোগক লৈ কিন্তু সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এই গৰিয়া সংগঠনটোৱে কেতবোৰ এনে কথা বতৰা উল্লেখ কৰিছে যে যিসমূহ মই ইতিমধ্যে মন্তব্য আকাৰে আপোনালোকক শুনাইছোঁ এওঁলোকক কি ক'ব যিসকলে সাংবাদিক মেলখন সম্বোধন কৰিছিল তেওঁলোকক কি ক'ব আপুনি এগৰাকী গৰিয়া সম্প্ৰদায়ৰ আপুনি যুৱক হিচাপে না মই আচলতে তেখেতসকলক প্ৰথমতেতো তেখেতক কোনো গৰিয়া সংগঠন বুলি তেখেতসকলৰ আছে বুলি মই কেতিয়াও নাভাবোঁ আৰু প্ৰথম কথা হৈছে তেখেতসকল হয়তো কাৰোবাৰ এজেণ্ট হৈ কিনে এই বস্তুটো চেষ্টা এটা কৰিছে তেওঁলোক গৰিয়াৰ প্ৰতিনিধি নহয় তেখেতসকল আচলতে কাৰোবাৰ এজেণ্ট হয় এইবিলাক মই 4-5টকীয়া নেতা বুলি কওঁ এইবিলাক 4-5টকীয়া নেতা কাৰোবাৰ এজেণ্ট হৈ কিনে আচলতে এতিয়া কেনেকৈ আমাৰ মানে ভাগ কৰি ৰাখোঁ তেখেতসকলে চেষ্টা সেইটো কৰিছে কাৰণ আজি চাব তেখেতসকলে মাটি বাৰী লৈ কিনে কথা কৈছে আজি আলোচনা কি হ'ব লাগিছিলে আজি তেখেতসকল যদি সঁচা অৰ্থত গৰিয়া জনগোষ্ঠীৰ তেখেতসকলে যদি প্ৰতিনিধি হয় বা তেখেতসকলে নেতা হয় বা সংগঠন খুলিছে তেখেতসকলৰ আলোচনা হ'ব লাগিছিলে আজি তাৰিখত এই গৰিয়া জনগোষ্ঠীটো আগবঢ়াই লৈ যাওঁ কেনেকৈ তেখেতসকলৰ আজি আলোচনা হ'ব লাগিছিলে আজি তাৰিখৰ গৰিয়া জনগোষ্ঠীৰ পৰা জিকিবলৈ পৰা এখন সমষ্টি নাই কেনেকৈ আমি এখন সমষ্টি আমি এখন লাভ কৰোঁ তেখেতে আজি আলোচনা কৰিব লাগিছিলে শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে অৰ্থনীতিৰ ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত কেনেকৈ গৰিয়া জনগোষ্ঠীটো সবল কৰি তুলিবলৈ পাৰোঁ আজি 3-4 লাখ জনসংখ্যা থকা এটা যদি জনগোষ্ঠীৰ যদি 3-4জন ৰিজাৰ্ভেশ্যন হৈ কিনে যদি বিধায়ক পাব পাৰে 15 বা 20 লাখ 25 লাখ থকা জনগোষ্ঠীৰ পৰা এজন বিধায়ক আজি তাৰিখত কিয় নাই এইবিলাকৰ লগত তেখেতসকলে আলোচনা কৰি কিনে এই জনগোষ্ঠীটো সমৰ্যাদাৰে জীয়াই থকাৰ কাৰণে তেখেতসকলে কথা পাতিব লাগিছিলে কিন্তু তেখেতসকলৰ সেইবিলাক কেতিয়াও কথা নাথাকে আজি চাব যেতিয়া এগৰাকী আমাৰ গৰিয়া মহিলা এগৰাকীক যেতিয়া বাংলাদেশী বুলি কৈ কিনে যেতিয়া পুছবেক কৰি পেলাইছিলে তেখেতসকলৰ কিন্তু কোনো মাত নাছিলে কোনো গৰিয়া সংগঠনে কেতিয়াও মাত মাতা নাছিলে
এতিয়া কি হৈ গ'ল সেই মহিলাজনী 1 বছৰ ৰংপুৰ কিন্তু বাংলাদেশৰ জেলত কাটিব লগা হ'ল তাৰ পিছত যেতিয়া তেখেতসকলে ঘূৰি আহিলে আজি সেইগৰাকী মহিলাৰ সন্মানৰ কাৰণে মাত মাতিলে কোনে এগৰাকী মিয়া বিধায়ক যাৰ নাম আছিলে মুজিবুৰ ৰহমান সেইকাৰণে আমি কেতিয়াও নাভাবো যে মিয়া আৰু গৰিয়া বেলেগ বুলি কাৰণ সদায় আমি মিলি আছো মিলি থাকিম কিন্তু সেইখিনি কোনোদিনাখন এনেকুৱা ধৰণৰ সংগঠনে কেতিয়াও মাত নামাতিলে আৰু এটা কথা লক্ষ্য কৰিছো যে এই উজনি থকা কিছুমান 4 টকীয়া 5 টকীয়া এই গৰিয়া সংগঠনৰ কিছুমান নেতাবিলাকে সিহঁতে অকল চেষ্টা কৰি থাকে কেনেকৈ এটা মানে ভাগ ভাগ কৰি কেনে লগাই থাকো কিন্তু মূল কথা হ'ব লাগে মূল কথা এতিয়া সিহঁতে পাতিব লাগে কেনেকৈ অৰ্থনৈতিক ৰাজনীতিক আৰু শিক্ষাৰ ক্ষেত্ৰত কেতিয়া কেনেকৈ জনগোষ্ঠীটো আগবঢ়াই লৈ যাব লাগে সেইটোৱে মোৰ আচলতে মূল সিহঁতৰ তেখেতৰ আহ্বান আছে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে মিয়া কেতিয়াও গৰিয়া হ'ব নোৱাৰে গৰিয়া কেতিয়াও মিয়া হ'ব নোৱাৰে তেল আৰু পানীৰ দৰে সম্পৰ্ক নাই আচলতে এইটো কথা ঠিক বাৰু ঠিকে আছে গৰিয়া আৰু মিয়া বাৰু এক নহয় মিয়া কেতিয়া কোৱা নাই নহয় আমি গৰিয়া হ'ম বুলি বা গৰিয়াও কেতিয়া কোৱা নাই নহয় আমি মিয়া হ'ম বুলি আমি ঠিক আছে আমি জনগোষ্ঠী হিচাপে বেলেগ বেলেগ কিন্তু আমাৰ চিন্তা ধাৰণাটোতো এক হ'ব লাগিব আমি যেতিয়া এখন অসমত আছো এখন অসমত আমি বাস কৰিছো আমাৰ জাতীয় আমাৰ ভাষা আমাৰ জাতীয় কি হয় আমাৰ অসমীয়া জাতি আমি জাতি হিচাপে অসমীয়া কৈছো ভাষা হিচাপে আমি অসমীয়া কৈছো মিয়াইটো আজি কোৱা নাই নহয় যে আমাৰ মাতৃভাষা বাঙালী বুলি আজি তেখেতসকলে জোৰ জবস্তি কৰিছে যে আমাৰ মাতৃভাষা অসমীয়া বুলি আজি যেতিয়া তেখেতসকলে হাৰে মুৰে যে যেতিয়া অসমীয়া জাতিটো অসমীয়া ভাষাখিনি আকোৱালি লৈছে আমিও যেতিয়া অসমীয়া যে জাতি হিচাপেতো আমি সকলো মিলি কিনে আগবাঢ়িবলৈ লাগিব আমি জনগোষ্ঠী হিচাপেতো সকলো আছে সকলো বেলেগ বেলেগ আছে আজি আহোম আছে মৰাণ আছে মটক আছে বিভিন্ন জনগোষ্ঠী বিভিন্ন মানুহ আছে সেই বুলি কি সকলো কি বেলেগ হৈ আছে নেকি বেলেগটো হৈ থকা নাই একলগ হৈ আছো কিন্তু তাৰ মাজত আমি মিয়া গৰিয়া কিয় বেলেগ হৈ থাকিম সেইকাৰণে মোৰ কথা এটাই যে আমি একলগ হৈ কিনে অসমখনৰ লগত অসমীয়া জাতিটো আগবঢ়াই লৈ যাব লাগিব আৰু তেনেকুৱা চিন্তা ধাৰণা কৰিহে আমি আগবাঢ়িব লাগিব কিন্তু এইবিলাক যদি ভাগ কৰে মই ভাবো সেই ভাগ কৰাবিলাকৰ ওপৰত আমি প্ৰত্যেকজন মানুহ ব্যৱস্থা লোৱাটো দৰকাৰ নিশ্চয়কৈ আন এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে সাংবাদিক মেলখনত তেওঁ এটা সুস্পষ্টকৈ উল্লেখ কৰা এটা মন্তব্য সেয়া হৈছে যে গৰিয়াসকলৰ আৰু মিয়াসকলৰ মাজত এটা চিমিলাৰিটি আছে সেয়া হৈছে আমাৰ ধৰ্মটো ইছলাম 1 নম্বৰ দ্বিতীয়তে হ'ল গৰিয়া এগৰাকী ব্যক্তিও আলী ৰহমান উপাধি লিখে মিয়া এগৰাকী ব্যক্তিও আলী ৰহমান এনেধৰণৰ উপাধি লিখে এইটো এটা তেওঁলোকৰ মাজত চিমিলাৰিটি এটা আছে এই চিমিলাৰিটিটোৰ কোনোবাখিনিত সুযোগ উঠাইছে এতিয়া মিয়া লোকসকলে যাৰ ফলশ্ৰুতিত সুযোগ বুজি এতিয়া মিয়াই গৰিয়াৰ ওপৰত অকণমান আগ্ৰাসন যেন আৰম্ভ কৰিছে এনেধৰণৰ কেতবোৰ কথা বতৰা উল্লেখ কৰিছে আচলতে আমাৰ ধৰ্ম হিচাপে আমি এক মই সদায় এটা কথা হৈছে এক আল্লাহ এক নবী এক কোৰআন আমি যেতিয়া আমি এই কথাষাৰ কওঁ আমি সকলো এক আলী আহমেদ হুছেইন আমাৰ সকলোৰে টাইটেল আমি এক কিন্তু মই এইটো নাভাবো যে এয়া সুবিধা গৰিয়া কেতিয়াবা মিয়ালৈ উঠাব বা মিয়াৰ কেতিয়াবা গৰিয়ালৈ উঠাব এই কথাষাৰ নহয় এতিয়া অপৰাধমূলক কাম ক'ত অপৰাধমূলক কামত কোনো জড়িত নাথাকে ভাবিব চাব গ'লে আজি গৰিয়াৰো আপুনি যদি চাব যায় আপুনি ড্ৰাগছৰ ক্ষেত্ৰত যদি চাব যায় বিভিন্ন আপুনি কিন্তু পাব আজি হাজোৰ পৰা লৈ কিনে ৰঙিয়াৰ পৰা লৈ কিনে বিভিন্ন ঠাইত মই নিজে ক'ব পাৰোঁ যে আজি ড্ৰাগছৰ ক্ষেত্ৰত বিভিন্ন গৰিয়া মানুহ জড়িত হৈ আছে কিয় তেখেতসকলক যদি আজি গৰিয়া হিচাপে আমি যদি তেখেতসকলক অপমান কৰোঁ জাতি জনগোষ্ঠী হিচাপে তেতিয়া কিন্তু হেতু কেতিয়াও ঠিক কথা নহব তেনেকে মিয়াৰ মাজতো কিন্তু বেয়া কাম আছে নকওঁ যে মিয়া সকলো যে ভাল বুলি মিয়াৰ মাজতো চুৰ আছে ডকাইত আছে ৰেপিড আছে ধৰ্ষণকাৰী আছে কিন্তু হেতু হিচাপে যদি আমি গোটেই জনগোষ্ঠীটো গালি পাৰোঁ সেয়াও কিন্তু গ্ৰহণযোগ্য নহয় সেই হিচাপে মই এটা বস্তু ভাবোঁ যে সিমিলাৰিটি আছে সিমিলাৰিটি থাকিব কিন্তু সেই সিমিলাৰিটিটো লৈ কেনে কোনো দিনাখন না গৰিয়াই সুবিধা ল'ব গৈছে না মিয়াই সুবিধা ল'ব গৈছে কিন্তু এই সুবিধাটো সদায় কিন্তু আজি বিজেপিয়ে ল'ব গৈছে আজি এই বস্তুটো লৈ কিনে বিজেপিয়ে আমাক মাত্ৰ ভেদভাৱটো লগাই দিয়ে কিন্তু চাব উচ্ছেদ কৰা টাইমত কিন্তু গৰিয়া মিয়া চোৱা নাই সকলোকে উচ্ছেদ কৰিছে যেতিয়া আপোনাৰ চাব পুছবেক কৰাতে কিন্তু আলী হুছেইন আহমেদ গৰিয়া মিয়া চোৱা নাই সকলোকে পুছবেক কৰিছে আজি আপোনাৰ যেতিয়া ৰিচেণ্টলি আমি চাইছিলোঁ যি আৰু তাই হৈছিল ন আপোনাৰ মই পাহৰি গ'লোঁ ভালকৈ তাতো আপোনাৰ কথাটো কেনেকুৱা হৈ গ'ল যে গৰিয়া মিয়া তেখেতসকলে কিন্তু এইটো চোৱা নাই তেখেতসকলে এটা কাম কৰিছে যে অকল মাত্ৰ তেখেতসকলে আলী হুছেইন আহমেদ চাই কিনে তেখেতসকলে ব্যৱস্থা লৈছে মানে এই সুবিধাটো অকল বিজেপি বা বিৰোধী চৰকাৰেহে লোৱা হয় কিন্তু আমাৰ মাজত আমাৰ সেইটো বস্তু ভাগ বতৰা হোৱা নাই ধন্যবাদ কৰিছোঁ আব্দুল ৰব ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এই বিষয়টোক লৈ যথেষ্ট চৰ্চা চলি থকাৰ মাজতে আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব লাগিব যে কোনো কাৰণত এই যিটো গৰিয়া সংগঠনৰ দলটোৱে অথবা এই সংগঠনটোৱে যিখন সাংবাদিক মেল সম্বোধন কৰিলে এই সাংবাদিক মেলখনত যিসমূহ অভিযোগ আপোনালোকৰ বিপক্ষে উত্থাপন কৰিছে এই অভিযোগসমূহ খণ্ডন কৰাৰ প্ৰয়োজনীয়তা আছিল আজি আমি এই অনুষ্ঠানটোতো ৰুবুল ডাঙৰীয়া আপুনি জানি ভাল পাব আমি এই অনুষ্ঠানটোতো এই কথা বতৰাসমূহ বিশদভাৱে আলোচনাৰ বাবে আমি তেওঁলোককো আমন্ত্ৰণ জনাইছিলোঁ এগৰাকী আমচু খিলঞ্জীয়াৰ বাবুল আলী হাজৰিকা আমি তেখেতকো আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলে কথাও দিছিল যে আমি উপস্থিত হ'ম আপোনালোকৰ মঞ্চতে এই কথাসমূহ ক'ম আৰু দুই পক্ষই এই বিষয়টো আলোচনাৰ মাধ্যমেৰে আমি এই বিষয়টো শেষ কৰিম এনেধৰণৰ কেতবোৰ কথা বতৰা উল্লেখ কৰা হৈছিল কিন্তু এণ্ড মোমেণ্টত বাবুল আলী হাজৰিকাই নাহোঁ বুলি ক'লে এই কথাটোত কোনোবাখিনিত এটা দ্বিধাবোধ থাকি গ'ল
যে কিয় নাহোঁ বুলি ক'লে আৰু নহাৰ কাৰণটো কি, এই কথা বতৰাও পৰৱৰ্তী সময়ত আমাৰ সাংবাদিকে যেতিয়া তেওঁক লগ পাব এই কথা বতৰা সুধিব লাগিব, এইটোৰ প্ৰয়োজন বোধ আছে। এই কথাটোক লৈ আমি আপোনাৰ কাষলৈ আহিছোঁ। চাওক, তেওঁলোকে যিবোৰ ইলিগেশ্যন আমাৰ ওপৰত আনিছিল সেইখিনি আচলতে আজি খণ্ডন হ'ব লাগিছিল ফেচ টু ফেচ। ফেচ টু ফেচ এইখিনি খণ্ডন হ'ব লাগিছিল, কিন্তু মই প্ৰথমতে কৈছোঁ নহয়, তেওঁলোকৰ হাতত কোনো ডাটা নাই, কোনো প্ৰুফ নাই। আজি আমাৰ আগত আহিলে আমিতো প্ৰুফ লৈ আহিছোঁ, আমি প্ৰুফ উইদাউট প্ৰুফত আমি কথা নকওঁ, আমি উইথ প্ৰুফত কথা ক'ম। গতিকে তেওঁলোকে আমাৰ আগত কি প্ৰুফ দিব? যিখিনি মানে তেওঁলোকে ভাবিছে তাত গ'লেতো আমি কাণত ধৰি ক্ষমা বিচাৰিব লাগিব, যাৰ কাৰণত তেওঁলোকে পলাইছে আৰু ভাগিছে। মানে আপোনালোকৰ কললৈকে আজি ৰিচিভ নকৰে। মই যিমান শুনিছোঁ আপোনালোকৰ কলো ৰিচিভ নকৰে, কাৰণ ইয়াত আহিলেতো ডাটা দিব লাগিব। তেওঁলোকে আমাৰ ওপৰত যিখিনি ইলিগেশ্যন আনিছে সেইখিনিতো আমি ডাটা বিচাৰিম। আপুনি যে আমাৰ ওপৰত এটা ইলজাম লগাইছে, ইলিগেশ্যন আনিছে, ইয়াৰ ডাটাখিনি আপুনি দিয়ক, তাৰ প্ৰমাণ দিয়ক, প্ৰুফ দিয়ক। তেওঁলোকে ক'ৰ পৰা দিব সেইখিনি চিন্তা কৰি তেওঁলোকে মানে মোবাইল ছুইচ অফ কৰি থৈ দিছে, কাৰণ এইখিনি চব মানে একদম মিছা, একদম চব মিছা কথা। আমি শিৱসাগৰৰ যিটো সংগঠনে সাংবাদিক মেল সম্বোধন কৰিছিল, তেখেতসকলৰ লগতো আমি কথা বতৰা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতসকলকো আজি আমি ইয়াত উপস্থিত থকাটো বিচাৰিছিলোঁ, কিন্তু তেওঁলোকৰ কিছু অসুবিধাৰ বাবে তেওঁলোক উপস্থিত থাকিব নোৱাৰোঁ বুলি আমাক জনালে অৱশেষত। আৰু বাবুল আলী হাজৰিকাই আমাক উপস্থিত থাকিম বুলি কোৱাৰ পাছতো নোৱাৰোঁ বুলি ক'লে। এই ক্ষেত্ৰত আপুনি সেইখিনি চিন্তা কৰক, কাৰণ বাবুল আলী হাজৰিকাই হওক বা সেইসকলেই হওক, আজি বাবুল আলী হাজৰিকা আহিলে কিন্তু আমাৰ বিৰুদ্ধে ইয়াত কথা ক'ব লাগিব। কাৰণ তেওঁ যেতিয়া আমাৰ বিৰুদ্ধে আহি কথা ক'ব, তেওঁতো আমাক ডাটাখিনি দিব লাগিব, প্ৰুফ দিব লাগিব যে আপোনালোকে আমাৰ আমুক জেগাৰ আমুক গাঁৱৰ আমুক ছোৱালী বিয়া পাতিছে আৰু তাৰ আপুনি আধা বিঘা 1 বিঘা মাটি দখল কৰিছে, এইটো প্ৰুফ। আমিতো প্ৰুফ বিচাৰিম, কাৰণ আমাৰ ওপৰত কোনোবা ইলিগেশ্যন লগাব, আমি মনে মনে বহি থাকিম। আমিতো আজিলৈকে গৰিয়াক গালিও দিয়া নাই, গৰিয়াক বেয়াও কথা কোৱা নাই, ভাল বেয়া আমি গৰিয়াক নকওঁ, কাৰণ আমি একেটা ধৰ্মৰ বুলি আমি একেটা বুলি ভাবোঁ। তেওঁলোকে যিহেতু আমাক গালি দিছে, গতিকে মোৰ ওপৰত কোনোবাই গালি দিব আৰু মই সেয়া তাৰ প্ৰত্যুত্তৰ নিদিম বা সেইখিনি কিয় মোক গালি দিছে সেইখিনি মই নিবিচাৰিম নেকি? নিশ্চয় মই বিচাৰিম। কিন্তু আপুনি যে মোক গালি দিছে, মোৰ বিনা কাৰণ মোক গালি দিছে, এতিয়া আপুনিতো কাৰণটো দৰ্শাব লাগিব। সেইখিনিতো আপোনাৰ হাতত ডাটা নাই, গতিকে পলাইছে। আজি মইতো আকৌ চেলেঞ্জ কৰিম, যদি ডাটা আছে লৈ আহক, ময়ো লৈ বহিম। তেওঁলোকে এটা অভিহিত কৰিছে যে আমি বাংলাদেশীৰ সংজ্ঞাটো তেওঁলোকে ক'ত পালে? মইতো আজি আহিছিলোঁ যে সন্মুখত বহি কথা ক'ম যে বাংলাদেশী যে আপোনালোকে কৈছে তাৰ সংজ্ঞাটো কি, কোন সংজ্ঞাৰ ভিত্তিত আপুনি আমাক বাংলাদেশী বুলি কৈছে, আৰু আপুনি যে বাংলাদেশী নহয় তাৰ সংজ্ঞাটো কি? আপুনি যে খিলঞ্জীয়া তাৰ সংজ্ঞাটো কি, আৰু মই যে খিলঞ্জীয়া নহয় তাৰ সংজ্ঞাটো কি? মই আজি আপোনালোকে ষ্টুডিঅ'ত কৈছোঁ, মোৰ এইখন নগাঁও জিলাৰ অবিভক্ত নগাঁও জিলাৰ 6th জেনেৰেশ্যনৰ ডকুমেণ্ট মোৰ হাতত আছে। এতিয়া কওকচোন, যদি 6th জেনেৰেশ্যনৰ ডকুমেণ্ট মোৰ হাতত থাকে, মোৰ 6th জেনেৰেশ্যন যদি এইখন অবিভক্ত নগাঁও জিলাৰে হয়, মই কেনেকৈ বাংলাদেশী হ'ম? মই এজন মিয়া ঘৰৰ ল'ৰা, মই গৌৰৱ কৰি কওঁ মই মিয়া, কিন্তু মই মিয়া বুলি যে মই বাংলাদেশী আপুনি কেনেকৈ ক'ব? কিন্তু আপুনি যে গৰিয়া, আপোনাৰ ভাষাটো আপুনি অসমীয়া কোৱাৰ কাৰণে যে আপুনি বাংলাদেশী নহয়, তাৰ কি প্ৰুফ আছে? কাৰণ আমাৰ খিলঞ্জীয়াৰ সংজ্ঞাটো এতিয়ালৈকে চৰকাৰে নিৰ্ধাৰণ কৰা নাই। অসম চুক্তিৰ 6 নং দফা এতিয়ালৈকে ফুলফিল হোৱা নাই, NRC অহা নাই। গতিকে আপুনি যে খিলঞ্জীয়া আৰু মই যে খিলঞ্জীয়া নহয়, তাৰ সংজ্ঞা কি? আপুনি সংজ্ঞা দিয়ক, তাৰপিছত মোক বাংলাদেশী কওক। আৰু যদি সংজ্ঞাবিহীন আপুনি যদি মোক বাংলাদেশী কয়, আপুনিও বাংলাদেশী। কাৰণ যদি শকিনা বেগম যদি এজ এ গৰিয়া হৈ বাংলাদেশত পুছবেক কৰিব পাৰিছে এজ এ বাংলাদেশী হিচাপে, কিন্তু আপুনিও যে বাংলাদেশী নহয় তাৰ কি প্ৰমাণ আছে? গতিকে মইতো আকৌ চেলেঞ্জ কৰিম। এই মঞ্চৰ পৰাই মুকলি প্ৰত্যাহ্বান আপোনাৰ থাকিব। আৰু গৰিয়া জনগোষ্ঠী যিটো জনগোষ্ঠীয়ে যিটো সংগঠনে এই সাংবাদিক মেলসমূহ সম্বোধন কৰিছে, গতিকে আপোনাৰ এই মুকলি প্ৰত্যাহ্বানটো তেওঁলোকে গ্ৰহণ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ পুনৰ আহিম। জালালুদ্দিন ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। বিষয়টো যথেষ্ট চেঞ্চিটিভ। একেই আল্লাৰ ইবাদত গৰিয়ায়ো কৰে, মুছলমানেও কৰে, তাৰ মাজতে ইমান ভেদভাৱ, ইমান ভাগ কিয়? ৰাজনৈতিক কাৰণত এনেকুৱা কৰিছে। স্পষ্টভাৱে আপোনাক এটা কথা ক'ম, আৰু আমাৰ অসমৰ ৰাইজকো ক'ম, ব্ৰিটিছে যেতিয়া ইণ্ডিয়াক দখল কৰিছিলে, তেতিয়া ব্ৰিটিছে প্ৰথমে ভাবিছিলে যে ইমান ডাঙৰ জনসংখ্যা থকা দেশ এখনত আমি কেনেকৈ আক্ৰমণ কৰিম আৰু নিজৰ দখলত কেনেকৈ ল'ম। ইতিহাস বিশেষবিদসকলে যিবিলাক বিশ্লেষণ কৰিছে, তাৰ পৰা এইবিলাক খুচৰিলে অধ্যয়ন কৰিলে পোৱা যায় যে প্ৰথমে ব্ৰিটিছে এটা কাম কৰিলে যে আমাক যিবিলাক জনগোষ্ঠী আছে, যিবিলাক ধৰ্ম আছে, ভাগ কৰি আমাক দুৰ্বল কৰি আচলতে ভাৰতখনত তেওঁলোকে 200 বছৰ ৰাজত্ব কৰিলে। ঠিক তেনেকেই বিজেপিয়ে ভাৰতবৰ্ষক যে শাসন কৰি আছে, তেওঁলোকে একে নীতি আৰম্ভ কৰিছে। কাৰণ তেওঁলোকে ব্ৰিটিছক যথেষ্ট ফ'ল' কৰা
আচলতে দল তো এই দলটো আচলতে ভাৰতীয় জনতা পাৰ্টি য'ৰ পৰা জন্ম হৈছে সেই দলটোৰ যিটো পূৰ্বৰ দল মানে সেই দল কিন্তু তেওঁলোকক ফ'ল' কৰা আছিলে ভাৰতবৰ্ষৰ নীতি আদৰ্শ বা সংবিধান ফ'ল' কৰা নাছিলে তেনে ক্ষেত্ৰত আচলতে এই বিজেপিয়েও মানে আমাক কেনেকৈ খণ্ড খণ্ড কৰি ৰাখিব পাৰে সেই ষড়যন্ত্ৰ কৰি আচলতে দেশত তেওঁলোকে শাসনত আহিলে আৰু শাসনত অহাৰ পিছত আকৌ এই হিন্দু মুছলিম কৰি থাকোঁতেও মানে যেনেকৈ আমাক গৰিয়া মিয়া কৰিব বিচাৰিছে এতিয়া হিন্দুসকলৰ মাজতো চাব আপুনি জনগোষ্ঠীয় বাবে কেইবাটাও ভাগ ইতিমধ্যে কৰিছে মানুহ নুবুজাকৈ বড়োলেণ্ডক বড়োলেণ্ড দি দিলে ফাৰ্ষ্ট টাইম কি দিছিলে BTAD দিছিলে BTC দিছিলে BTR দিলে আকৌ BTC হ'ল এতিয়া কথাটো হ'ল বড়োলেণ্ড অসমৰ বাহিৰত নহয় তাত দেখাওকচোন অসমীয়াগিৰি কিমানখিনি দেখাব পাৰে তাত দেখাওক না মই এই কোকৰাঝাৰৰ কথাই কৈছোঁ অসমীয়া ভাষা নচলে বুলি ক'লে ভুল নহ'ব ওদালগুৰিৰ কথা কৈছোঁ অসমীয়া ভাষা নচলে বুলি ক'লে ভুল নহ'ব মই নিজে প্ৰত্যক্ষভাৱে জড়িত আমাৰ সংগঠন যথেষ্ট শক্তিশালী পিনে আমি জানো আমি ফেচ কৰোঁ এইবিলাক কথা ঠিক তেনেকৈ এই অসমীয়া জাতিটোক দুৰ্বল কৰা হৈ আছে গৰিয়াখিনিক ওলাই দিয়াৰ এটা ষড়যন্ত্ৰ আগন্তুক 10 বছৰৰ ভিতৰত বড়োলেণ্ড অসম হ'ব এখন ৰাজ্য হ'ব গৈ আছে আপোনালোকে লিখি ৰাখক আজি অসমীয়া সমাজখনক দুৰ্বল কৰি দিয়াৰ স্বাৰ্থত আচলতে অসমখনকো ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ ইতিমধ্যে কৰিছে আৰু সেয়া চলি আছে ৰাজনৈতিকভাৱে চলি আছে কিন্তু আমি নুবুজাকৈ ইয়াত একো নাই মিয়াক গালি দি দিলে সকলো সমস্যা সমাধান হৈ যায় গতিকে মই অসমৰ অসমীয়া সমাজখনক অনুৰোধ কৰিম এতিয়া মিয়া অসমীয়া কৰি থকাৰ সময় নহয় আৰু গৰিয়া মিয়া কৰি থকাৰ সময় নহয় যিসকলে এই বিতৰ্ক আনিছিলে তেওঁলোকৰ সাহস নহ'ল আজি অন কেমেৰা ডিবেটত বহিব গতিকে তেওঁলোকক আচলতে তেওঁলোকৰ কথা কিমান গ্ৰহণযোগ্যতা আছে তেওঁলোক নিজে প্ৰমাণিত কৰিছে গতিকে মই তাত ক'ব নাযাওঁ কিন্তু অসমখন যাতে আকৌ পুনৰ এই 7 সিষ্টাৰ যেনেকৈ ভাগ হ'ল আৰু যাতে ভাগ নহয় তাৰ কাৰণে সকলো স্তৰৰ সকলো ধৰ্মাৱলম্বী লোকক মই অনুৰোধ কৰিম যিসকলে অসমীয়া জাতিক ভাল পায় আৰু অসমক ভাল পায় ৰাজনৈতিক ঊৰ্ধত যাই কেনে অসমীয়া সমাজখনক বচাবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে আৰু অসমীয়া জাতিক ক্ষতি কৰা প্ৰতিটো ক্ৰিয়াক আচলতে আমি বহিষ্কাৰ কৰিব লাগে আৰু তাৰ বিৰুদ্ধে মাত মাতিব লাগে তাৰে আমাৰ এটা আহ্বান থাকিব হয় আন এটা প্ৰসংগলৈ আহিছোঁ এই কথাটোৰ শেষত আপুনি কি ক'ব যে যিসকলে সাংবাদিক মেল সম্বোধন কৰি এনেসমূহ মিয়াৰ বিৰুদ্ধে এইসমূহ কথা বতৰা উল্লেখ কৰে তেওঁলোকৰ বাবে আপুনি কি ক'ব এই মঞ্চত তেওঁলোকক পুনৰ আচলতে আমাৰ আব্দুল ৰূপ ডাঙৰীয়াই কিছু চেলেঞ্জ কৰিছে মই চেলেঞ্জ কৰিব নাযাওঁ কাৰণ চেলেঞ্জ কৰিব গ'লে প্ৰতিপক্ষ লাগে তেওঁলোক যিহেতু আজি আমাৰ প্ৰতিপক্ষই হ'ব নোখুজিলে গতিকে তেওঁলোকৰ লগত মই চেলেঞ্জ নহয় মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে যদি আচলতে অসমক ভাল পায় অসমীয়া জাতিক ভাল পায় ভাগ ভাগ নকৰিব যদি আপোনালোকৰ সমাজৰ প্ৰতি দায়িত্ব আছে বুলি ভাবে তেতিয়াহ'লে দুটা কাম কৰক এটা হ'ল ঐক্যতা বঢ়াওক আৰু মানৱতাৰ খাতিৰত অসমীয়া ছোৱালী যে এই হিন্দী ভাষীৰ লগত মানে বিয়া হৈ যে বাহিৰত অত্যাচাৰ হৈ আছে তেওঁলোকৰ প্ৰতি অলপ নজৰ ৰাখক মিয়াই আপোনালোকৰ ছোৱালীক বিয়া পাতিব নাযায় বিয়াটো আল্লাহৰ হুকুমতে আপুনি যদি আল্লাহৰ ইবাদত কৰে তেতিয়াহ'লে আল্লাহৰ বিনা হুকুমত বিয়া নহয় এই কথাটো আপুনি জানে যদি আল্লাহৰ ইবাদত নকৰে আপোনাৰ লগত মোৰ ক'বলগীয়া একো নাই গতিকে যদি আল্লাহৰ ইবাদত কৰে আল্লাহৰ হুকুম নোহোৱাকৈ বিয়া নহয় এই বিয়া পবিত্ৰ এটা সম্পৰ্ক আৰু ল'ৰা আৰু ছোৱালীৰ এই আত্মিক সম্পৰ্কক লৈ কেনে এই অপমান ওচৰত ৰাজনীতি আপোনাক নকৰিবলৈ সকীয়াই দিছোঁ আৰু লগে লগে আচলতে ৰুবুল আহমেদ ডাঙৰীয়াই কিছু কথা কৈছে তেওঁলোকৰ উদ্দেশ্যে গতিকে মই সেই কথাখিনি আকৌ পুনৰ নকওঁ আপোনালোকক এটা চেলেঞ্জ মই কৰিম যে আপোনালোকে সমাজখনৰ শৈক্ষিকভাৱে আগুৱাই ল'বলৈ যদি চেষ্টা কৰে তেতিয়াহ'লে ভাল পাম আৰু এটা চেলেঞ্জ কৰিম ৰুবুল আহমেদ ডাঙৰীয়াই কৈছে যে আমাৰ 25 লাখতকৈ অধিক জনসংখ্যা থকাৰ পিছতো বিধানসভাত আমাৰ এজনো বিধায়ক কিয় নাই ডেলিমিটেশ্যনৰ সময়ত আপোনালোকৰ কিছু প্ৰতিনিধিক মই আজি নাম ক'ব বিচৰা নাই আপোনালোকৰ ডাঙৰ ডাঙৰ বাগান এটাক মই কৈছিলোঁ যে মই মুছলিম ছাত্ৰ সন্থাৰ পৰা তহঁতৰ কাৰণে ৰিজাৰ্ভেশ্যন বিচাৰিছোঁ মোৰ হাতত ডাটা আছে গৰিয়াসকলক কমেও 3টা বিধায়ক চিট দিব লাগে বুলি মই ইচিয়াত দিছিলোঁ আপোনালোকৰ ফালৰ পৰা মঞ্চৰ পৰা 2টা লিখনি বিচাৰিছিলোঁ এটাও কিন্তু আপোনালোকৰ ফালৰ পৰা পোৱা নাই মিয়াসকলে কিন্তু ৰেকিবুদ্দিনক জিকাই দিয়ে আপোনালোকে তাতে নাই তথাপি আমাৰ মানুহে জিকাই দিয়ে গতিকে মিয়াসকলে গৰিয়াক ভাল পায় এই ভাল পোৱাত আপোনালোকে বেগাত সৃষ্টি নকৰিব আৰু গৰিয়া সমাজত যথেষ্ট মিলিবলৈ আমাক নিজৰ বুলি লৈ কেনে চলে আৰু চলি আহিছে মোৰ নিজৰ ঘৰখনৰ ওচৰত গৰিয়া আছে গতিকে গৰিয়া মিয়াৰ যে ভাগ নাই তাৰ জ্বলন্ত উদাহৰণ মই নিজে ৰুবুল আহমেদ ডাঙৰীয়াও এটা ডাঙৰ এক্সাম্পল ইয়াত গতিকে এই ৰাজনীতি বন্ধ হ'ব লাগে আৰু ৰাজনৈতিক নেতাসকলকো মই অনুৰোধ কৰিম আচলতে জাতি জনগোষ্ঠীৰ ভাগ ভাগ কৰি দেশ উন্নতি নহয় গতিকে আপোনালোকে আচলতে
নৈতিকতাৰে ৰাজনীতি কৰক, নীতিগতভাৱে কৰক, সংবিধানক সন্মান কৰি ৰাজনীতি কৰক। ইমান ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু এটাত লাগি অসমখনক ধ্বংস নকৰিব, তাৰ প্ৰতি মোৰ আহ্বান থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰুবুল আহমেদ ডাঙৰীয়া, মই শেষৰ বাৰৰ বাবে আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আপুনি শেষত? না আচলতে মিয়া শব্দ নহয়, আচলতে আজি তাৰিখত মিয়া এটা ব্ৰেণ্ড হৈ পৰিছে, এইটো আমি সকলোৱে জানো। আৰু আচলতে তেখেতসকলে এই শব্দখিনি কিয় ব্যৱহাৰ কৰিলে, কিয় ক'লে, এইটো আমি সকলোৱে জানো, জনপ্ৰিয়তা লাগে। কাৰণ তেখেতসকলৰ কোনো ধৰণৰ সংগঠন নাই, কোনো ধৰণৰ একো নাই। আজি আমি এতিয়া তেখেতক লৈ আলোচনা কৰিছোঁ নে? সেইটোৱে, তেখেতসকলে সেইখিনিয়ে বিচাৰিছিলে যে আমাক লৈ কিনে অলপ চৰ্চা হওক। সেইটো কৰিবলৈ এটাই উপায় আছে, তো মিয়া। কাৰণ আজিৰ তাৰিখত যদি কোনোবা জনপ্ৰিয়তা হ'ব লাগে, মিয়া নামটো ল'লে জনপ্ৰিয়তা হৈ যায়। মই সেইকাৰণে প্ৰত্যেকবাৰে কওঁ যে মিয়া আজিৰ তাৰিখৰ শব্দ হৈ থকা নাই, ব্ৰেণ্ড হৈ পৰিছে। কিন্তু এতিয়া কথাটো হৈ গ'ল, আজি আমি ভাগ হোৱা কথাটো তেখেতসকলে যি তেল পানী মিল নাই বুলি যে ক'লে, মই শেষত সেইকাৰণে দুটামান কথা তেখেতসকলক ক'ব বিচাৰিছোঁ। আজি যদি তাহানিৰ পৰা চাওঁ, তেতিয়াৰ পৰা যদি চাওঁ, আজি আনোৱাৰা টাইমৰ দিনৰ পৰা আজি তালৈ যদি চাওঁ, আমাৰ কিন্তু মিল আছে। আজি আনোৱাৰা টাইমত ক'ৰ আছিলে? গোলাঘাটৰ আছিলে। জিকিছিলে ক'ৰ পৰা? দলগাঁৱৰ পৰা জিকিছিলে। দলগাঁৱত কোনে ভোট দিছিলে? যদি আমি চাওঁ, সেয়া টাইমতো মিয়া মানুহে ভোট দিছিলে। তাৰপিছত যদি আমি ফখৰুদ্দিন আলি লৈ কিনে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ, আমি অসমৰ প্ৰথমজন আমি ৰাষ্ট্ৰপতি পাইছিলোঁ। তেখেত ক'ৰ পৰা জিকিছিলে? তেখেতে MP জিকি গৈছিলে বৰপেটাৰ পৰা, কিন্তু তেখেত ক'ৰ পৰা আছিলে? গোলাঘাটৰ আছিলে। উজনিৰ পৰাতো তেখেতক কোনো ভোট দিয়া নাছিলে। তেখেতেতো উজনিৰ পৰা আনোৱাৰ টাইমৰে হওক বা ফখৰুদ্দিন আলি আহমেদে হওক, কিন্তু তেখেতসকলে উজনিৰ পৰা জিকি আহিব পৰা নাই। জিকি আহিছে দলগাঁৱৰ পৰা আৰু বৰপেটাৰ পৰা। আজিও যদি আপোনালোকে চাই, আজি আমচুৰ সভাপতি কোন হয়? ইমতিয়াজ হুছেইন। তেখেত কোন হয়? এজন গৰীয়া মুছলমান হয়। আজি ABMCৰ যদি আপোনালোকে সভাপতি চাই, টাইচুন হুছেইন কোন হয়? এজন গৰীয়া মুছলমান হয়। আজি যদি সকলো জেগাতে যদি গৰীয়া মুছলমানখিনিক, কিন্তু আজি মিয়াইটো কোৱা নাই যে গৰীয়া সভাপতি থাকিলে আমি নাথাকোঁ। আজি মুখ্যমন্ত্ৰী আনোৱাৰ টাইমৰ হওঁতেতো মিয়াই কোৱা নাই যে আমি মুখ্যমন্ত্ৰী আৰু আনোৱাৰ টাইমৰ লগত কিয় নাথাকোঁ। তেখেতসকলে সদায় আমাৰ লগত থাকিব বিচাৰিছে, আমাক আগুৱাই দিছে। মই সদায় এটা বস্তু বিচাৰোঁ যে যেতিয়া কোনোবাই মৰম দিয়ে, তাৰ বিনিময় মৰম দিওঁ। আৰু মই সেইসকল সংগঠন বুলি নকওঁ, সেইবিলাক 4-5 পইচা নেতাসকলক এটাই কৈছোঁ যে আপোনালোকে যদি সঁচাকৈ গৰীয়া জনগোষ্ঠীটোৰ কাৰণে চিন্তা কৰে, তেতিয়াহ'লে আহিবলগীয়া 5 বছৰত এই গৰীয়া জনগোষ্ঠীটোৱে মূৰ উঠাই চলিবলৈ কাৰণে আপোনালোকে চেষ্টা কৰক। অৰ্থনৈতিক, ৰাজনীতিক আৰু শিক্ষাৰ ক্ষেত্ৰত এই জনগোষ্ঠীটো আগবঢ়াই লৈ যাওক। আৰু যদি পাৰে, অন্ততঃ এজন হ'লেও, যদি চেলেঞ্জ কৰিছোঁ আজি মই, চেলেঞ্জ এজন যদি পাৰে 2031ত উজনিৰ পৰা এজন গৰীয়া বিধায়ক জিকাই আনি দেখাই দিয়ক, সেইদিনাখন আপোনালোকক মানি যাম যে আপোনালোকে প্ৰকৃত গৰীয়া জনগোষ্ঠীৰ হৈ সংগঠন কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আব্দুল ৰউফ ডাঙৰীয়া, শেষত আপোনাৰ পৰা তেওঁলোকক কি ক'ব? চাওক, যিখিনি মানে কোৱা হৈছে, মানে ৰুবুল দা মানে চবখিনি সামৰি কৈ দিলে অলৰেডি। গতিকে মই তেওঁলোকক ক'ম যে এইবোৰ যি BJPৰ ৰাজনীতি, সেইবোৰ আপোনালোকে এৰক। কাৰণ আপোনালোকক ব্যৱহাৰ কৰি, ইউজ কৰি BJPয়ে ফাইদা উঠাব, ফাইদা লুটিব, আপোনালোকৰ একো লাভ নহয়। কেতিয়াবা অলপ 2-4 হাজাৰ টকা পাব, সেইখিনিৰে আপোনাৰ ধ্বংস হ'ব, আপোনাৰ জনগোষ্ঠীৰ বা আপোনাৰ এই গৰীয়া সমাজ লছ হ'ব। গতিকে কেনেকৈ সমাজখন শিক্ষিত কৰা যায়, মইতো আজি ক'ম যে মিয়াৰ কদমৰ লগত কদম মিলাক। কাৰণ মিয়াসকল আজিৰ দিনত ডক্টৰ, ইঞ্জিনিয়াৰ হৈ আছে, আপোনাৰ IPS, UPSC পৰীক্ষা দি আছে। মিয়া আজি বহুত শিক্ষাৰ ক্ষেত্ৰত বহুত অগ্ৰগতি লাভ কৰিছে। আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত আহক। আমাৰ একেখন সমাজ, আমি কেনেকৈ এখন বৰ অসম গঢ়িব পাৰোঁ, যেনেকৈ আজান পীৰে গঢ়ি থৈ গৈছিল, শ্ৰী মাধৱদেৱ শংকৰদেৱে গঢ়ি থৈ গৈছিল, সেই অসমখন আমিও আজিও বিচাৰোঁ। কাৰণ আমি ইয়াত যিখিনি আহিছোঁ, আমাৰ সকলোৰে এটা উদ্দেশ্য যে আমি অসমত মিলা প্ৰীতিৰে আমি এখন সুন্দৰ অসম, যেনেকৈ আমাৰ বৰ অসম আছিল, সেই অসমখন আমি কেনেকৈ গঢ়িব পাৰোঁ। আমাৰ সেই অসমখন আছিল, কিন্তু BJP অহাৰ পিছত সেইখিনি ভাগ কৰিলে। কিন্তু সেইখিনি আমি বুজিব লাগিব। যদি আজি যিসকলে এই সংবাদমেলটো দিছিলে, তেওঁলোক যদি শিক্ষিত সমাজৰ পৰা যদি বিলম্ব কৰিলে হয়, প্ৰতিনিধিত্ব কৰিলে হয়, তেওঁলোকে এই কথাখিনি নিশ্চয় চিন্তা কৰিলে হয় যে BJPয়ে আমাৰ মাজত ভাগ কৰিব বিচাৰিছে, কিন্তু আমি BJPৰ ব্যৱহাৰত কিয় পৰিম। গতিকে আমি ভাগ নিবিচাৰোঁ। আমি কেনেকৈ এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ, সেইখিনি আমি মেছেজ দিম। আজি তেওঁলোকে সংবাদমেলত দি ক'ব লাগিছিল যে আজি ড্ৰাগছৰ বিৰুদ্ধে আহক, আমি একগোট হৈ এখন যুঁজ আৰম্ভ কৰোঁ। আজি আমি নিচা দ্ৰব্যৰ পৰা কেনেকৈ সমাজখন মুক্তি দিব পাৰোঁ, নৱপ্ৰজন্মক কেনেকৈ আমি মুক্তি দিব পাৰোঁ, তাৰ বাবে আমি ঐক্যবদ্ধ হৈ আমি এখন যুঁজ দিম, আহক। এনেকৈ যদি তেওঁলোকে আহ্বান জনালে হয়, নিশ্চয় আমি একগোট হৈ ড্ৰাগছৰ বিৰুদ্ধে আমি একজোট হ'লেও হয়, আমি শিক্ষাৰ ক্ষেত্ৰত একজোট হ'লে হয়, আমি নিচা দ্ৰব্যৰ বিৰুদ্ধে আমি একজোট হৈ তেওঁলোকক সঁহাৰি দিলোঁ হয়। কিন্তু তেওঁলোকে এনে এটা মেছেজ দিছে, যিটো মেছেজে আজি তেওঁলোকৰ যি গৰীয়া সমাজ, সেই গৰীয়া সমাজে তেওঁলোকৰ ওপৰত চি কৰি আছে, ঘৃণা দি আছে। গতিকে মই ক'ম, আপোনালোকে আমাৰ যেনেকৈ এখন সমাজ আজি বিধানসভাত উত্থাপন হৈছে যে ড্ৰাগছৰ বিৰুদ্ধে, যি ড্ৰাগছ আমাৰ যুৱ সমাজক তিলে তিলে শেষ কৰি আছে। মোৰ গাঁৱৰ ল'ৰা
কেৰালাত গৈ ড্ৰাগছ খাই মৰি থাকিল 4-5 দিন প্ৰায় 1.5 মাহ পিছত ঘৰৰ মানুহে গম পালে যে মানুহজন হেৰি নাই আৰু পৃথিৱীত পাছত গম পালে যে আৰক্ষীৰ তদন্তত যে ড্ৰাগছ খাই এনেকৈ মৰিছে এনেকৈ বহুত হাজাৰ যুৱক আজি নিশেষ হৈ আছে আজি গুৱাহাটীত চাওক কিমান যুৱক এনেকৈ নিশেষ হৈ আছে আজি আহক আমি এনেকৈ কেনেকৈ এইবোৰৰ পৰা আঁতৰাই আমাৰ সমাজখন গঠনমূলক চিন্তা চৰ্চা কৰিব লাগে গঠনমূলক আলোচনা কৰিব লাগে সেইখিনি কৰিব লাগিছিল কিন্তু তেওঁলোকে নেগেটিভ এটা সেনচিটিভ লৈ তেওঁলোকে সমাজত এটা এনেকৈ মেছেজ দিলে যিটো মেছেজত আজি তেওঁলোক মানে মেছেজ দিয়াৰ পিছত আজি তেওঁলোকে ৰাইজৰ সন্মুখত আহিবলৈ মানে লজ্জাবোধ কৰিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় কমি আহিছে অনুষ্ঠান সামৰিব লাগিব আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুবুল আহমেদ ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ যথেষ্ট ব্যস্ত সূচীৰ পৰা আমাক দিয়া সময়খিনি নিশ্চয়কৈ দুষ্প্ৰাপ্য হৈ ৰ'ব জালালুদ্দিন ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট সময় দিয়াৰ বাবে আব্দুল ৰফ ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক আটাই আমাক দিয়া এই সময়খিনিৰ বাবে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ নেশ্যন এনি পৰিয়ালৰ তৰফৰ পৰা প্ৰিয় দৰ্শক এই সমস্যা এই বিষয়টো ইমানতেই অন্ত পৰাটো আমিও কামনা কৰিছোঁ কিয়নো মিয়া আৰু গৰিয়াৰ মাজত চলি থকা এই সংঘাত অন্ত পৰক কিয়নো এই বিষয়টোক লৈ আলোচনাৰ মৰ্মে প্ৰয়োজন আছে আৰু এই বিষয়টো আলোচনা মৰ্মে সমাধান হ'ব বুলি আমিও আশা প্ৰকাশ কৰিছোঁ ইমান পৰে আপুনি নেশ্যন এনিৰ বাকযুদ্ধ চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আপুনি আঁতৰি নাযাব মই এই মুহূৰ্তত বিদায় লৈছোঁ আপুনি সংযুক্ত হৈ থাকক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষীপ্ৰ ডিজিটেল সংবাদ মাধ্যম নেশ্যন এনিৰ সৈতে ধন্যবাদ